মানুহ হ'লে মানুহৰহে হ'ব লাগে। মানুহ সদায় মানুহৰ হ'ব লাগে। বৰ্ণবাদ বা বৈষম্যতাবাদ এইবিলাক মোৰ ভাল নালাগে। মানুহ সদায় মানুহৰ হ'ব লাগে। মানুহ সদায় প্ৰকৃতি প্ৰেমৰ হ'ব লাগে। মানুহে মানুহৰ বাবে ভাবিব পৰা হ'ব লাগে। তেতিয়াহে ভাল লাগে। সমাজ আগবাঢ়ে। সমাজ আগবাঢ়ে। সময়ৰ স্বাগতম বুকুত পিন্ধি সময় আগবাঢ়ে। প্ৰকৃতিৰ বিনন্দীয়া এয়া ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা এই লুইতৰ পাৰত থকা পুৰণা চাৰ্কিট হাউচ। ইয়াতো গছৰ ডালে ডালে পক্ষীৰ কাকলি। পক্ষীয়ে নিজৰ আপোন মনেৰে নিজৰ ভাষাৰে নিজৰ সাহিত্যৰ লালিত্যৰে পক্ষীৰ সাহিত্যৰ লালিত্যৰে নিজে ইয়াত নিজৰ ভাষাৰে নিজৰ লেচন পঢ়িছে, নিজে গীত গাইছে। মানুহে মুখাধাৰী মানুহক ধৰিবলৈ বৰ টান। মুখাধাৰী মানুহক বুজিবলৈ টান। মুখাৰ আঁৰৰ কিমান যে মুখা থাকে মানুহৰ সৈতে যদি ঘনিষ্ঠ হোৱা নাযায় তেতিয়াহ'লে বুজি পোৱা নাযায়। সমস্যা কাৰ নাথাকে? সকলোৰে থাকে। সমস্যাৰ সৈতে যুঁজ কৰি সমস্যাৰ সৈতে সংগ্ৰাম কৰি জিকি যাব পৰাটোহে আচল জীৱন। থাকিবই সমস্যা, থাকিলে সমাধান থাকিবই। মানুহৰ হ'ব লাগে। মানুহৰ ভাষা মানৱতাৰ হ'ব লাগে, মানৱীয়তাৰ হ'ব লাগে। আমি এইখিনিহে বুজি পাওঁ যে মানুহ সদায় মানুহৰ হোৱাটোহে বাঞ্ছনীয়। কাৰণ মানুহক বুজা, মানুহক চিনা বৰ কঠিন। আজিৰ পৃথিৱীত মানুহক বুজা, মানুহক চিনাটো অতি কঠিন। কিন্তু জীৱন উপভোগ কৰিব লাগে নিজৰ সৃষ্টি কৰ্মেৰে, নিজৰ চিন্তা, নিজৰ সাহিত্য, নিজৰ চেতনাৰে। সমাজৰ হৈ সমূহৰ সমভাগী, সুখ দুখৰ সমভাগী হ'ব পাৰিব লাগে। মানুহৰ বৈষম্য, মানুহৰ বিভেদ বৈষম্যক আমাৰ ভাল নালাগে। এয়া মোৰ অকণমান ক্ষণিকৰ অনুভৱ। মই মোৰ অনুৰাগীৰ সৈতে এই মুহূৰ্তত অকণমান শ্বেয়াৰ কৰিছোঁ।